আজি আমাৰ টপিকটো হ'ব ইলেক্ট্ৰিক ফিল্ডৰ কনচেপ্টটো বুজিম আমি ইয়াতে সো ইলেক্ট্ৰিক ফিল্ড মানে কি হয় সো আমি লাষ্ট ভিডিঅ'কেইটাত আমি কলমছ লৰ ওপৰত ডিছকাশ্যন কৰিছিলোঁ সো কলমছ ল আমি এইখিনি প্ৰব্লেমো কৰিছিলোঁ সো এতিয়া আমি নেক্সট যোনটো হ'ব আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ কথা আমি পাতিম সো ইলেক্ট্ৰিক ফিল্ডটোৰ কনচেপ্ট আমি কেনেকৈ ল'ম সাপোজ এটা চাৰ্জ আছে এটা যেনিবা এটা চাৰ্জ আছে প্লাছ কিউ এটা চাৰ্জ লৈছোঁ মই আৰু এইটো পইণ্ট চাৰ্জ আমি পাই আছোঁ যে আমি এইবিলাক চববিলাক কি ধৰিম দিজ আৰ পইণ্ট চাৰ্জ বুলি আমি ভাবিম এতিয়া ইলেক্ট্ৰিক ফিল্ড মানে কি হয় যে এই যোনটো প্লাছ কিউ চাৰ্জ আছে ইয়াৰ এৰাউণ্ডত ঠিক আছে ইয়াৰ এৰাউণ্ডত এনেকুৱা এটা স্পেচ আছে স্পেচ মানে এটা জাগা আছে এই জাগাখন যোনটো বনাইছোঁ এইটোক ৰিজিয়ন বুলি কৈছোঁ বা আমাৰ ক'ব পাৰোঁ এনেকুৱা এটা স্পেচ আছে অ'কে এই প্লাছ কিউ চাৰ্জটোৰ এৰাউণ্ডত এইটো 3 ডাইমেনশ্যনেল হয় হা এইটো 2 ডাইমেনশ্যনেল বা 1 ডাইমেনশ্যনেল নহয় 3 ডাইমেনশ্যনেল মানে চাৰ্জটো সাপোজ ইয়াতে চাৰ্জ এটা আছে হা আৰু এই চাৰ্জটোৰ এৰাউণ্ডত মানে এটা স্ফিয়াৰ এটা হ'ব ন চাৰ্জটোৰ এৰাউণ্ড যদি মই এটা বনাওঁ কি হ'ব এটা স্ফিয়াৰ হ'ব তেতিয়া এইটো স্ফিয়াৰ হয় 3 ডাইমেনশ্যনেল হয় এইটো সো তাৰ এৰাউণ্ডত এনেকুৱা এটা স্পেচ বা ৰিজিয়ন এই চাৰ্জটোৰ এৰাউণ্ডত য'ত নেকি যদি মই এনি আদাৰ চাৰ্জ লৈ আনো কিবা এটা যদি চাৰ্জ লৈ আনো সাপোজ মই কিউ নট লিখিছোঁ যদি মই এনেকুৱা এনি চাৰ্জ লৈ আনো এই চাৰ্জটোৱে ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব সেই যোনটো স্পেচ থাকিব সেই স্পেচটোৰ এৰাউণ্ডত কোনো এটা জাগাত কোনো এটা পইণ্টত যদি মই এটা চাৰ্জ লৈ আনো এনি বেলেগ এটা চাৰ্জ এই চাৰ্জটোৱে এটা ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব সেই ৰিজনটো হয়নে এৰাউণ্ড দিছ চাৰ্জ বডি এই ৰিজনটো এৰাউণ্ড এই চাৰ্জ বডিটোক আমি কি বুলি ক'ম ইলেক্ট্ৰিক ফিল্ড বুলি ক'ম আমি ঠিক আছে আৰু এই যোনটো প্লাছ কিউ চাৰ্জ মই লিখিছোঁ ইয়াতে এই প্লাছ কিউ চাৰ্জ মানে যাৰ কাৰণে এই ইলেক্ট্ৰিক ফিল্ডখন আছে এই প্লাছ কিউ চাৰ্জটোক মই ক'ম সোৰ্স চাৰ্জ বুলি পেলাই এইটো আমি নেক্সট আমাৰ ডিছকাশ্যনবিলাকত এইটো আমি ইউজ কৰি থাকিম সোৰ্স চাৰ্জ বুলি ক'ম সোৰ্স চাৰ্জ মানে কি হয় যোনটো চাৰ্জে ইলেক্ট্ৰিক ফিল্ডখন প্ৰডিউচ কৰিছে তাক আমি ক'ম সোৰ্স চাৰ্জ আৰু ইয়াতে ইলেক্ট্ৰিক ফিল্ডখন আছেনে নাই আমি টেষ্ট কৰিবৰ কাৰণে চেক কৰিবৰ কাৰণে আমি কি কৰিব লাগিব আমি এটাই উপায় আছে আমি কি কৰিব লাগিব আমি ইয়াতে বেলেগ এটা চাৰ্জ লৈ আনিব লাগিব ইয়াতে যদি মই এটা বেলেগ এটা চাৰ্জ লৈ আনো আৰু এই চাৰ্জটোৱে যদি ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰে যদি এই চাৰ্জটো ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰে তেতিয়া আমি ক'ব পাৰিম যে সেই পইণ্টটোত ইলেক্ট্ৰিক ফিল্ড আছে যদি মই চাৰ্জটো যেনিবা ইয়াত থৈছোঁ তেতিয়া জানো এই চাৰ্জটোৱে কিবা ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব নকৰে কিয় নকৰে কাৰণ এই কিউনত চাৰ্জটো এতিয়া ক'ত আছে এই ইলেক্ট্ৰিক ফিল্ডখনৰ বাহিৰত আছে ঠিক আছে চ' এই কিউনত এই চাৰ্জটো যোনটো পইণ্টত আনিলে ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব আমি ক'ব পাৰিম যে সেই পইণ্টটোৰ পৰা বা সেই জাগাখনৰ পৰা ইলেক্ট্ৰিক ফিল্ডটো ইয়াত আছে চ' এই কিউনত যোনটো হ'ব যোনটো কিউনত আনি পেলাই আমি এই ইলেক্ট্ৰিক ফিল্ডখন আছেনে নাই টেষ্ট কৰিম তাক কোৱা হ'ব টেষ্ট চাৰ্জ বুলি পেলাই টেষ্ট চাৰ্জ বুলি কোৱা হ'ব তাকে চ' দুটা কথা এটা হ'ল সোৰ্স চাৰ্জ এটা হ'ল টেষ্ট চাৰ্জ চ' ইলেক্ট্ৰিক ফিল্ডৰ আমাৰ যোনটো বেছিক ডেফিনেশ্যনটো মই কি ক'লোঁ যে এনেকুৱা এটা স্পেচ অ'কে মই লিখি দিছোঁ যে এনি স্পেচ আমি লিখিব পাৰোঁ এ স্পেচ অৰ ৰিজিয়ন around a charge okay around a charge within which if any other charge experiences a force is called electric field of that charge যোনটো চাৰ্জৰ কাৰণে এই ইলেক্ট্ৰিক ফিল্ডখন আছে সেই চাৰ্জটোৰ কথা কৈ আছোঁ চ' এটা স্পেচ বা এটা ৰিজিয়ন যোনটো ৰিজনত কাৰ এৰাউণ্ডত এটা চাৰ্জ বডিৰ এৰাউণ্ডত ঠিক আছে য'ত নেকি আমি যদি বেলেগ এটা চাৰ্জ যদি আমি লৈ আনো এনি এটা চাৰ্জ লৈ আনো সেই চাৰ্জটো এটা ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব সেই তেনেকুৱা এটা স্পেচক বা ৰিজনটোক আমি কি ক'ম এই ৰিজনখিনিক আমি কি ক'ম ইলেক্ট্ৰিক ফিল্ড বুলি ক'ম আৰু মনত ৰাখিবা ইলেক্ট্ৰিক ফিল্ডটো এইটো যোনটো বনাইছোঁ এৰাউণ্ড এই চাৰ্জ বডি এইটো 3 ডাইমেনশ্যনেল হয় যেনেকৈ ছাপ'জ এটা চাৰ্জ আছে তাৰ এৰাউণ্ডত এটা ফুটবল এটা আছে সেই ফুটবলটো কি হ'ব এৰাউণ্ড এইটো এটা আমি এইটো ফিগাৰটো তেনেকৈ আমি বুজিব পাৰোঁ যে এটা চাৰ্জ আছে পইণ্ট চাৰ্জ ঠিক আছে ইয়াৰ এৰাউণ্ডত এটা স্পেচ থাকিব যোনটো নেকি কেনেকুৱা হ'ব 3 ডাইমেনশ্যনেল হ'ব দিছ ইজ 3D মইতো আঁকি দেখাব নোৱাৰোঁ 3 ডাইমেনশ্যনেল চ' এইটো 3 ডাইমেনশ্যনেল হ'ব য'ত নেকি এনি এটা চাৰ্জ যদি আমি লৈ আনো এটা ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব তাকে আমি ইলেক্ট্ৰিক ফিল্ড বুলি ক'ম আৰু যাৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডখন হ'ব তাক কোৱা হ'ব সোৰ্স চাৰ্জ বুলি আৰু এই ইলেক্ট্ৰিক ফিল্ডখন টেষ্ট কৰিবৰ কাৰণে আমি যোনটো চাৰ্জ আনিম তাক কোৱা হ'ব টেষ্ট চাৰ্জ বুলি তো এইখিনিতে আৰু এটা কথা কৈ থওঁ যে এই যোনটো টেষ্ট চাৰ্জ থাকিব এই টেষ্ট চাৰ্জৰো নিজৰ ইলেক্ট্ৰিক ফিল্ড থাকিব অ'কে এই প্লাছ কিউটো সোৰ্স চাৰ্জ ইয়াৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড আছেই
এতিয়া যোনটো মই চাৰ্জ আনিম টেষ্ট চাৰ্জ কিউ নটটো ইয়াৰতো নিজৰ ইলেক্ট্ৰিক ফিল্ড থাকিব তে কি হ'ব এই ইলেক্ট্ৰিক ফিল্ডখনক প্লাছ কিউ ইলেক্ট্ৰিক ফিল্ডখনক এই কিউ নট টেষ্ট চাৰ্জটো ইলেক্ট্ৰিক ফিল্ডটো ডিষ্টাৰ্ব কৰিব ডিষ্টাৰ্ব কৰাৰ লগে লগে কি হ'ব যোনখন ইলেক্ট্ৰিক ফিল্ড অৰিজিনেলি যোনখন ইলেক্ট্ৰিক ফিল্ড আছিলে চাগে এই প্লাছ কিউৰ কাৰণে এই কিউ নট চাৰ্জটো অনাৰ লগে লগে ফিল্ডখন চেঞ্জ হৈ যাব সেইকাৰণে এই যোনটো টেষ্ট চাৰ্জ আমি আনিম টেষ্ট কৰিবৰ কাৰণে আমি ধৰি ল'ব লাগিব দিছ কিউ নট ইজ ভেৰি স্মল এইটো কি হ'ব ভেৰি স্মল হ'ব লাগিব ইমানেই ভেৰি স্মল হ'ব লাগিব যে ইয়াৰ যোনখন ইলেক্ট্ৰিক ফিল্ড থাকিব ইয়াৰ যোনখন নিজৰ ইলেক্ট্ৰিক ফিল্ড থাকিব সেই ইলেক্ট্ৰিক ফিল্ডখন বহুতেই সৰু হ'ব যাতে এই প্লাছ কিউৰ ইলেক্ট্ৰিক ফিল্ডখনক কোনো ডিষ্টাৰ্ব নিদিয়ে সেইকাৰণে এই কিউ নট টেষ্ট চাৰ্জৰ প্ৰপাৰ্টিটো কেনেকুৱা হ'ব কিউ নটটো হ'ব ভেৰি স্মল হ'ব লাগিব ঠিক আছে ইনফাইনেটিচিমেলি স্মল বুলি ক'ম আমি ইনফাইনেটিচিমেলি স্মল তো বুজি পালা যে কিয় সৰু হ'ব লাগিব কাৰণ যদি সৰু নহয় তেতিয়াহ'লে কি হ'ব এই কিউ নট টেষ্ট চাৰ্জটোৱে প্লাছ কিউৰ যোনখন ইলেক্ট্ৰিক ফিল্ড আছে তাক ডিষ্টাৰ্ব কৰি দিব তেতিয়া এই প্লাছ কিউৰ ইলেক্ট্ৰিক ফিল্ড অৰিজিনেল সেইখন নাথাকিব কাৰণ ইয়াৰ ই ডিষ্টাৰ্ব কৰিব সেইকাৰণে যাতে ই ডিষ্টাৰ্ব নকৰে সেইকাৰণে ইয়াৰ ইলেক্ট্ৰিক ফিল্ডখন বহুতেই সৰু হ'ব লাগিব আৰু ইলেক্ট্ৰিক ফিল্ড সৰু হ'বৰ কাৰণে কি হ'ব লাগিব এই টেষ্ট চাৰ্জটো বহুতেই সৰু হ'ব লাগিব সেইকাৰণে ইনফাইনেটিচিমেলি স্মল বুলি কৈছোঁ অ'কে এইটো ইলেক্ট্ৰিক ফিল্ড হয় আৰু ইলেক্ট্ৰিক ফিল্ডটো 3 ডাইমেনশ্যনেল মনত ৰাখিবা এতিয়া নেক্সট আমি যদি এতিয়া এইটো এটা ডেফিনেশ্যন হয় ইলেক্ট্ৰিক ফিল্ডৰ বেছিক ডেফিনেশ্যন আৰু এটা ডেফিনেশ্যন আমি ক'ব পাৰোঁ ইলেক্ট্ৰিক ফিল্ডৰ যে কিমান ফ'ৰ্চ ইলেক্ট্ৰিক ফিল্ড আমি এনেকৈ ক'ব পাৰোঁ যে ইলেক্ট্ৰিক ফিল্ড ইকুৱেল টু মই প্ৰথমতে ফৰ্মুলাটো লিখি দিম তাৰপিছত মই ডেফিনেশ্যন মই কৈ দিম তেনেকৈ ক'ব পাৰোঁ ইলেক্ট্ৰিক ফিল্ডটো কি হয় কিমান ফ'ৰ্চ এক্সপেৰিয়েঞ্চ কৰিছে এটা টেষ্ট চাৰ্জে যেতিয়া আমি তাক এটা পইণ্টত থৈছিলোঁ বা এটা এৰাউণ্ডত থৈছিলোঁ সেইটোৱে হ'ব ইলেক্ট্ৰিক ফিল্ড যে ফ'ৰ্চ কিমান এক্সপেৰিয়েঞ্চ কৰিছে হয়নে পাৰ ইউনিট চাৰ্জ যেতিয়া আমি সেই চাৰ্জটোক আমি এনেকুৱা এটা পইণ্টত থৈছিলোঁ চাগে ঠিক আছে যোনটো ইলেক্ট্ৰিক ফিল্ডৰ ভিতৰত বা ইলেক্ট্ৰিক ফিল্ডৰ পৰা ষ্টাৰ্ট হৈছে তাত থৈছিলোঁ তেতিয়া যোনটো ফ'ৰ্চ এই চাৰ্জটো এক্সপেৰিয়েঞ্চ কৰিব আমি তাৰ পৰাও ইলেক্ট্ৰিক ফিল্ডক ডিফাইন কৰাব পাৰোঁ আৰু ইলেক্ট্ৰিক ফিল্ড এটা ভেক্টৰ কোৱাণ্টিটি হয় সেইকাৰণে মই ভেক্টৰ দিছোঁ ইলেক্ট্ৰিক ফিল্ড এটা ভেক্টৰ কোৱাণ্টিটি হয় ঠিক আছে চ' ইলেক্ট্ৰিক ফিল্ডৰ আৰু এটা ডেফিনেশ্যন মই কি ক'লোঁ যে আমি ইয়াৰ পৰা আমি ডেফিনেশ্যনটো লিখিব পাৰিম যে ইট ইজ ডিফাইনড এজ লিখি দিছোঁ মই ইট ইজ ডিফাইনড এজ দ্য ফ'ৰ্চ এক্সপেৰিয়েঞ্চড by a unit positive test charge placed at that point okay এইটো ডেফিনেশ্যন হ'ব ইলেক্ট্ৰিক ফিল্ড এট এ পইণ্টৰ দিছ ইজ দ্য ডেফিনেশ্যন অফ ইলেক্ট্ৰিক ফিল্ড এট এ পইণ্ট কোনো এটা পইণ্টত যদি মই যেনিবা চাৰ্জটো মই এই পইণ্টত যেনিবা মোক ইলেক্ট্ৰিক ফিল্ড লাগে এই পইণ্টত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব তেতিয়া মই কি কৰিম এই পইণ্টত মই এই কিউ নট টেষ্ট চাৰ্জটো থ'ম আৰু এই পইণ্টত এই কিউ নট টেষ্ট চাৰ্জটোৱে কিমান ফ'ৰ্চ এক্সপেৰিয়েঞ্চ কৰিব সেইটোৱে আমাক দিব ইলেক্ট্ৰিক ফিল্ডৰ কথা দিব ঠিক আছে আৰু পিছত আমি গম পাম এটা আমি যেতিয়া ইলেক্ট্ৰিক ফিল্ডৰ আৰু ডিপলি আমি যাম আমি গম পাম যোনটো নেক্সট ভিডিঅ'ত আমি কৰিম বাট ষ্টিল তোমালোকক মই এজ ইনফৰ্মেশ্যন দি থওঁ যে ইলেক্ট্ৰিক ফিল্ডটো এই যোনটো প্লাছ কিউৰ কাৰণে যোনখন ইলেক্ট্ৰিক ফিল্ড আছে আমি যিমানেই চাৰ্জটোৰ পৰা দূৰত গৈ থাকিম সিমানেই ইলেক্ট্ৰিক ফিল্ডৰ যোনটো মেগনিটিউড হ'ব মানে ভেলু হ'ব সেই ভেলুটো কমি কমি গৈ থাকিব যিমানেই আমি এই চাৰ্জটোৰ পৰা দূৰত গৈ থাকিম ঠিক আছে সিমানেই ইলেক্ট্ৰিক ফিল্ডৰ যোনটো ষ্ট্ৰেংথটো থাকিব ষ্ট্ৰেংথ মানে ইলেক্ট্ৰিক ফিল্ডৰ যোনটো জোৰটো থাকিব সেইটো কমি কমি গৈ থাকিব মানে এইটো পইণ্টত যদি মই কিউ নট টেষ্ট চাৰ্জ থওঁ তেতিয়াহ'লে এই কিউ নট টেষ্ট চাৰ্জটোৱে যিমানখিনি ফ'ৰ্চ এক্সপেৰিয়েঞ্চ কৰিব যদি মই কিউ নট টেষ্ট চাৰ্জটোক অলপ দূৰত থৈ দিওঁ এই চাৰ্জটোৰ পৰা তেতিয়া এই কিউ নট টেষ্ট চাৰ্জটোৱে কিন্তু এবাৰ ইয়াতকৈ অলপ কম ফ'ৰ্চ এক্সপেৰিয়েঞ্চ কৰিব কাৰণ আমি কলমছ ল' পঢ়ি আহিছোঁ চ' কলমছ ল' ইয়াৰে এটা ইয়াৰ পৰাই ওলাই আহিছে কলমছ ল' কথাটো যে যিমানে আমি দূৰত লৈ যাম চাৰ্জ দুটা সিমানে সিহঁতৰ মাজৰ ফ'ৰ্চটো কি হ'ব কমি যাব আৰু এই ফ'ৰ্চ যে বস্তুটো আহে যে দুটা চাৰ্জৰ মাজত এইটো ইলেক্ট্ৰিক ফিল্ডৰ কাৰণেই আহে যে দুটা চাৰ্জৰ মাজত যে আমি চাইছিলোঁ কলমছ ল' ফ'ৰ্চ যে আহে এই ফ'ৰ্চটো কি হয় ডিউ টু ইলেক্ট্ৰিক ফিল্ডে হয় আচলতে চ' মই ইমান কমপ্লিকেটেড নকৰোঁ কথাবিলাক চ' জাষ্ট মই চিম্পলি কৈছোঁ যে তোমাক কি যে প্লাছ কিউ চাৰ্জ আছে ইয়াৰ এৰাউণ্ডত ইলেক্ট্ৰিক ফিল্ড আছে চ' যিমানেই মই প্লাছ কিউৰ পৰা দূৰত গৈ থাকিম ইলেক্ট্ৰিক ফিল্ডৰ ষ্ট্ৰেংথটো সিমানেই কমি কমি গৈ থাকিব আৰু ইলেক্ট্ৰিক ফিল্ডৰ ষ্ট্ৰেংথটো কিয় কমিব কাৰণ ফ'ৰ্চৰ ভেলুটো কমি কমি গৈ থাকিব আৰু এইটো কেনেকুৱা ফ'ৰ্চ হয় ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ হয় আমি ইলেক্ট্ৰষ্টিক ফ'ৰ্চটো আমি ডিফাইন কৰি থৈছোঁ আগতে ইলেক্ট্ৰষ্টিক ফ'ৰ্চটো কি আছিলে ইনভাৰ্চলি প্ৰপৰ্চনেল টু আৰ স্কুৱেৰ যিমানেই ডিষ্টেঞ্চ বাঢ়ি বাঢ়ি যাব ফ'ৰ্চটো সিমানেই কমি কমি যাব আৰু ফ'ৰ্চটো যিহেতু কমি কমি গৈ আছে ডেট মিনছ ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব কমি কমি যাব
কাৰণ ইলেক্ট্ৰিক ফিল্ডটো ফ'ৰ্চৰ লগত কেনেকৈ হৈ আছে ডাইৰেক্টলি প্ৰপৰ্চনেল হৈ আছে ঠিক আছে চ' পইণ্ট টু পইণ্ট ইলেক্ট্ৰিক ফিল্ড কি কৰিব ভেৰি কৰিব অ'কে বেলেগ বেলেগ হ'ব চ' এই যোনটো ডেফিনেশ্যন লিখিলোঁ এটা মই এইটো হয় ইলেক্ট্ৰিক ফিল্ড এট এ পইণ্টৰ ডেফিনেশ্যন ঠিক আছে চ' সেই ডেফিনেশ্যনৰ যোনটো আমি মেথামেটিকেল যোনটো ফৰ্মুলা হ'ব বা মেথামেটিকেলি যোনটো আমি ষ্টেটমেণ্ট হ'ব এই ডেফিনেশ্যনৰ এইটো হ'ব বাট এই ডেফিনেশ্যনটো হ'লেও ইনকমপ্লিট হৈ আছে এইকাৰণে ইনকমপ্লিট হৈ আছে কাৰণ ইয়াতে যোনটো তোমালোকক মই অলপ আগত ক'লোঁ যে এই কিউনত যোনটো টেষ্ট চাৰ্জ থাকিব ন যোনটো কি হ'ব লাগিব বহুতেই সৰু হ'ব লাগিব সেই সৰু হ'ব লাগিব যে সেই ইনফৰ্মেশ্যনটো কিন্তু ইয়াত দিয়া নাই মই এতিয়ালৈকে এই ফৰ্মুলাটো চাই পেলাই তোমালোকে এইটো ক'ব নোৱাৰিবা যে ইয়াতে কিউনটটো সৰু হয় সেইটোতো আমি দেখাব লাগিব চ' সেইটো বুজাবৰ কাৰণে আমি কি কৰিছোঁ আমি লিমিটৰ ব্যৱহাৰ কৰিম লিমিট চ' আমি যোনটো ডেফিনেশ্যন হ'ব একচুৱেলি যোনটো ডেফিনেশ্যন হ'ব এইটো কি হ'ব ইলেক্ট্ৰিক ফিল্ডৰ চ' ই ভেক্টৰ এটা ভেক্টৰ কোৱান্টিটি হয় ইকুৱেল টু লিমিট কিউ নট টেন্স টু 0 আমি এনেকৈ কওঁ এইটো লিমিট কিউ নট টেন্স টু 0 এফ ভেক্টৰ ডিভাইডেড বাই কিউ নট এইটোহে একচুৱেল ডেফিনেশ্যন অফ ইলেক্ট্ৰিক ফিল্ড হয় লিমিট কিউ নট টেন্স টু 0 কি বুজাই আছে যে কিউ নটটো 0ৰ ফালে গৈ আছে কিন্তু 0 নহয় 0 হ'লেতো ইলেক্ট্ৰিক ফিল্ড ইনফিনিটি হৈ যাব 0 হ'ব নোৱাৰে কিউ নটটো কি হৈছে 0ৰ ফালে গৈ আছে চ' কিউ নটটো বহুতেই কি হয় সৰু হয় চ' সেই যোনটো ইনফৰ্মেশ্যন যে কিউ নট যোনটো টেষ্ট চাৰ্জ থাকিব বহুতেই সৰু হয় সেইটো আমি এই লিমিট কিউ নট টেন্স টু 0 আমাক এই কথাটো দি দিছে চ' এইটোহে একচুৱেল মেথামেটিকেল ষ্টেটমেণ্ট হয় আমি যোনটো ডেফিনেশ্যন লিখিলোঁ তাৰ মেথামেটিকেল ষ্টেটমেণ্ট কিন্তু আমি যেতিয়া প্ৰব্লেমবিলাক কৰিম ইয়াৰ ৰিলেটেড তেতিয়া আমি এই লিমিটৰ কথাটো ইমান নানো ডাইৰেক্টলি আমি এইবিলাক ফৰ্মুলা ইউজ কৰি দিম এফ বাই কিউ নট ঠিক আছে চ' কিউ নটটো মই ৰাখিবা কিউ নটটো সেইটো চাৰ্জ হয় যোনটো চাৰ্জ আমি আনিছোঁ ইলেক্ট্ৰিক ফিল্ডলৈ চ' ছাপ'জ প্লাছ টু চাৰ্জটো আছে ইয়াৰ ইলেক্ট্ৰিক ফিল্ড এখন আছে এই ইলেক্ট্ৰিকেল টেষ্ট কৰিবৰ কাৰণে আমি যোনটো চাৰ্জ আনিম ন সেই চাৰ্জটোক আমি কৈছোঁ কিউ নট বুলি যদি মই বোলে চে কিউ ওৱান চাৰ্জটো আনিলোঁ ইয়াত লিখিম কি ফ'ৰ্চটো কি হ'ব এফ বাই কিউ ওৱান হ'ব ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলাটো এফ বাই কিউ ওৱান খালি এই কিউ ওৱানটো কি হ'ব লাগিব বহুতেই সৰু হ'ব লাগিব যাতে কিউ ওৱানৰ যোনখন ইলেক্ট্ৰিক ফিল্ড থাকিব ইয়াক এফেক্ট নেপেলায় অ'কে চ' ইকুৱেল টু এফ বাই কিউ ওৱান লিখিছোঁ চ' এইটো একচুৱেল ডেফিনেশ্যন হয় লিমিট কিউ নট টেন্স টু 0 এফ বাই কিউ নট চ' ইলেক্ট্ৰিক ফিল্ড এটা ভেক্টৰ কোৱান্টিটি মই ক'লোৱে ইয়াৰ নিৰ্দিষ্ট ডাইৰেকশ্যন আছে আমি গম পাম ডাইৰেকশ্যনবিলাক ইলেক্ট্ৰিক ফিল্ড লাইন্স বুলি আমি কনচেপ্ট এটা আছে আমি সেইটো নেক্সট ভিডিঅ'ত আমি চাম ইলেক্ট্ৰিক ফিল্ড লাইন্স চ' এতিয়া মই ইনফৰ্মেশ্যন হিচাপে থৈ দিয়া যে এইটো এটা ভেক্টৰ কোৱান্টিটি হয় চ' এইটো এটা ফিজিকেল কোৱান্টিটি হয় ইয়াক আমি জুখিব পাৰোঁ ডেট মিনছ ইয়াৰ ইউনিটো থাকিব ইয়াৰ ইউনিট আমি ইয়াৰ পৰা ওলাব পাৰিম ইলেক্ট্ৰিক ফিল্ড মানে কি হয় ইলেক্ট্ৰিক ফিল্ড মানে আমি পালোঁ ফ'ৰ্চ পাৰ ইউনিট এৰিয়া ফ'ৰ্চ পাৰ ইউনিট চাৰ্জ চ' ফ'ৰ্চৰ ইউনিট হয় নিউটন চাৰ্জৰ ইউনিট হয় কলম চ' ইলেক্ট্ৰিক ফিল্ডৰ যোনটো এছ আই ইউনিট হয় কিমান হ'ব এছ আই ইউনিট হ'ব নিউটন পাৰ কুলম হ'ব এইটো হ'ব ইলেক্ট্ৰিক ফিল্ডৰ এছ আই ইউনিট নিউটন পাৰ কুলম আৰু কেতিয়াবা আমাক ইয়াৰ ডাইমেনশ্যন ওলাব আহে যে ইলেক্ট্ৰিক ফিল্ডৰ ডাইমেনশ্যন ওলাব লাগে তোমালোকে ডাইমেনশ্যন যোনটো ফাৰ্ষ্ট ইয়াৰ তোমালোকে পঢ়িছা আমি এনেকৈ চিম্বল লিখোঁ ইয়াৰ পৰা বুজিলেও হ'ল এইটো মানে ডাইমেনশ্যন অফ ইলেক্ট্ৰিক ফিল্ড ফৰ্মুলাটো আমি জানোৱেই ডাইমেনশ্যন অফ এফ লাগিব আৰু ডাইমেনশ্যন অফ আমাক কি লাগিব চাৰ্জ লাগিব অ'কে চাৰ্জ কিউ নট লিখা নাই কিউ বুজিলে হ'ল কিউটো টেষ্ট চাৰ্জ হয় বা সৰু চাৰ্জ হয় আমাক ডাইমেনশ্যনহে লাগে ফ'ৰ্চৰ ডাইমেনশ্যন আমি জানো এম এল টি মাইনাছ 2 হয় আৰু কিউ মানে কি হয় চ' কিউ মানে তোমালোকে ক্লাছ 10ত ডেফিনেশ্যন পাইছা কাৰেণ্টৰ যে আই ইকুৱেল টু কিউ বাই টি পাইছা চ' কিউ মানে কি লিখিব পাৰোঁ মই আই টি লিখিব পাৰোঁ কিউ জেগাত মই লিখিব পাৰোঁ আই টি চ' কিউ জেগাত মই লিখিছোঁ আই টি চ' আই টি এইটো ফৰ্মুলাহে লিখিছোঁ ইয়াৰ ডাইমেনশ্যনটো লিখা নাই মই লিখিব বাকী আছে যিটো হ'ব এম এল টি মাইনাছ 2 আই মানে হৈছে কাৰেণ্ট আৰু কাৰেণ্টৰ যোনটো আমি ডাইমেনশ্যন হয় সেইটো কি হয় এম্পেয়াৰ এ ইয়াৰ কোনো বেলেগ দৰকাৰ নাই আমাক বুজাবৰ কাৰণে কাৰণ কাৰেণ্টটো কি হয় এটা ফাণ্ডামেণ্টেল কোৱান্টিটি হয় চ' ডাইৰেক্টলি আমি এ লিখিছোঁ এ হ'ব টাইমৰ টি হয় কাৰেণ্ট টাইমটো কি হয় এটা ফাণ্ডামেণ্টেল কোৱান্টিটি হয় চ' টাইম টি চ' আল্টিমেটলি যদি আমি এইটো চাওঁ কিমান পাম এম এল টি মাইনাছ 3 আৰু এ মাইনাছ 1 চ' এইটো হৈছে ডাইমেনশ্যন অফ ইলেক্ট্ৰিক ফিল্ড মনত ৰাখিব নালাগে ডাইমেনশ্যনটো আমি ফিজিকেল কোৱান্টিটি যোনবিলাক ফাণ্ডামেণ্টেল কোৱান্টিটিজ আছে ফাণ্ডামেণ্টেল কোৱান্টিটিজ মানে যোনবিলাক কোৱান্টিটি বুজাবৰ কাৰণে আমাক বেলেগ কোৱান্টিটি দৰকাৰ নপৰে যেনেকৈ টাইমক বুজাবৰ কাৰণে মোক বেলেগ কোৱান্টিটি দৰকাৰ নপৰে চ' এইটো ফাণ্ডামেণ্টেল কোৱান্টিটি হয় অ'কে এতিয়া ভেলচিটিৰ কথা যদি মই পাতোঁ ভেলচিটি মানে কি হয় ডিছপ্লেচমেণ্ট বাই টাইম হয় চ' ডিছপ্লেচমেণ্ট বাই টাইম চ' ভেলচিটিক বুজাবৰ কাৰণে মোক দুটা কোৱান্টিটি বেলেগ দৰকাৰ হৈছে চ' সেইকাৰণে ভেলচিটিবিলাক কেনেকুৱা কোৱান্টিটি হয় ডিৰাইভড কোৱান্টিটি বুলি কোৱা হয় এইবিলাক আমি ফাৰ্ষ্ট ইয়াৰত কৰিছোঁ ডিৰাইভ কোৱান্টিটি বুলি ফাৰ্ষ্ট ইয়াৰত তোমালোকে পাইছা এইবিলাক ডিৰাইভ কোৱান্টিটি চ' তোমালোকে এটা কাম কৰিবা যোনবিলাক ফাণ্ডামেণ্টেল কোৱান্টিটিজ আছে সিহঁতৰ ডাইমেনশ্যনবিলাক মনত ৰাখিবা টাইম মাছ অ'কে দেন কাৰেণ্ট
অ'কে টেম্পাৰেচাৰ কেলভিন এইবিলাক টেম্পাৰেচাৰ কেলভিন হয় এইবিলাক 7টা থাকে 7টা আছে 7টা ফাণ্ডামেণ্টেল কোৱান্টিটিজ আছে ইহঁতৰ ডাইমেনশ্যনবিলাক জানিলে বাকীবিলাক আমি ওলাই ল'ব পাৰিম চ' ইলেক্ট্ৰিক ফিল্ড ডাইমেনশ্যন আমি এনেকৈ ওলাম চ' ইলেক্ট্ৰিক ফিল্ডৰ কথাটো ইমানেই আছিলে যোনটো বেছিক কনচেপ্ট আমাক লাগে ইলেক্ট্ৰিক ফিল্ডৰ অ'কে চ' ইলেক্ট্ৰিক ফিল্ড আমি নেক্সট আমি টপিকছত আমি নেক্সট যোনটো ভিডিঅ' চাম তাত আমি ইলেক্ট্ৰিক ফিল্ডৰ ৰিলেটেড আৰু অলপ আমি ডিপ যাম ইলেক্ট্ৰিক ফিল্ড যিটোৱে পইণ্ট চাৰ্জ যদি এটা চাৰ্জ থাকে তাৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কি হ'ব যদি n নম্বৰ অফ চাৰ্জ থাকে তাৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কি হ'ব চ' এইবিলাক কথা আমি নেক্সট ভিডিঅ'টো ডিছকাছ কৰিম